নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 16 জুনৰ পৰা 22 জুনলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম সো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আগন্তুক এক্সামসমূহৰ বাবে প্লেলিষ্টত আপোনালোকে 2023 চনৰ পৰা সকলোবোৰ ভিডিঅ' আপোনালোকে তাত পাব আৰু যদি আপোনালোকে পিডিএফৰ পৰা প্ৰিপাৰেচন কৰিব বিচাৰে তেনেহলে আপোনালোকে পিডিএফ কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2023 24 এই দুটা ইয়াৰৰে আপোনালোকে পিডিএফ নোটছ পাব এমসিকিউ উইথ এক্সপ্লেনেশ্যন আপোনালোকে পাব আৰু প্ৰতি মাহে আপডেট হ'ব এবছৰলৈকে আপোনালোকে আপডেট পাই থাকিব কোৰ্স পাৰচেজ কৰাৰ এবছৰলৈকে আপডেট সমূহ পাই থাকিব ঠিক আছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে বাকি জিটিপিজিটি যি ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তো এই এক্সামৰ বাবে পেডাগজিৰ এটা কমপ্লিট কোৰ্স প্ৰিপেয়াৰ কৰা হৈছে 50 মাৰ্কছৰ তো এই কোৰ্সটো আপোনালোকে ল'ব পাৰে যিসকলে এক্সাম দিম বুলি ভাবিছে ইয়াত ভিডিঅ' লেকচাৰ পিডিএফ নোটছ এডিশনাল নোটছ আছে মক টেষ্ট আছে তো ইয়াত কনসেপ্ট আৰু এমসিকিউ দুটাই আছে ইয়াৰ ডেমো ভিডিঅ' আপোনালোকে চাব পাৰিব কোৰ্সৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে কমেন্ট বক্সতো আপোনালোকে পাব লিংকত ওপেন কৰি আপোনালোকে কন্টেন্টত গলে তাত ডেমো ভিডিঅ'ছ বা নোটছ বিলাক চাব পাৰিব তাৰ উপৰি আপোনালোকে আসাম জিকে বা আসাম এণ্ড ইটস পিপল ইয়াৰ পিডিএফ কোৰ্স হয় এটো পিডিএফ নোটছও পাব আৰু 6000 মক টেষ্ট কুৱেশ্চন পাব ইয়াতে তো যদি আপোনালোকে ইন্টাৰেস্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু এই কোৰ্স বিলা আপোনালোকে ডিজিটেল আসাম মোবাইল এপ তাত এক্সেছ কৰিব পাৰিব নাইবা www.digitalassam.in এই ওয়েবসাইটটোৰ পৰা আপোনালোকে এক্সেছ কৰিব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ প্ৰশ্নসমূহ সো প্ৰথম কুৱেশ্চনটো সুধিছে যে ৰিসেন্টলি আসাম চিফ মিনিষ্টাৰ কনফাৰ্ড আজান পীৰ এৱাৰ্ড 2023 টু হুইচ আৰ্টিষ্ট এণ্ড সিনেমা প্ৰডিউচাৰ যে হেউটিয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কোনজন শিল্পী আৰু সিনেমা প্ৰডিউচাৰক 2023 চনৰ আজান পীৰ বঁটা প্ৰদান কৰে গতিকে ৰিসেন্টলি প্ৰদান কৰা হৈছে বহুতো বঁটা প্ৰদান কৰা হৈছে তো লাষ্ট উইকটো আমি আলোচনা কৰিছিলো লাষ্ট উইকৰ ভিডিঅটো আমি আলোচনা কৰিছিলো কিছু ইম্পৰ্টেন্ট আমাৰ এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিছিলো আজিৰ ভিডিঅ'ত পুনৰ আমি কিছু ইম্পৰ্টেন্ট এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিম তো ইয়াৰ প্ৰথম প্ৰশ্নটো আমাক সুধিছিলে যে আজান পীৰ বঁটা দিয়া হৈছে 2023 চনৰ বাবে তো কাক দিয়া হৈছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব আনোৱাৰ হুছেইন গতিকে আনোৱাৰ হুছেইনক দিয়া হৈছে 2023 চনৰ বাবে আজান পীৰ এৱাৰ্ড গতিকে ৰাজ্য চৰকাৰৰ পৰা দিয়া হয় আসাম ষ্টেট গভৰ্ণমেণ্টৰ পৰা দিয়া হৈছে আজান পীৰ এৱাৰ্ড 2023 চনৰ বাবে কাক দিয়া হৈছে নটেড আৰ্টিষ্ট বা সিনেমা প্ৰডিউচাৰ হয় তেখেত আনোৱাৰ হুছেইন তেখেতক দিয়া হৈছে তেখেতৰ যথেষ্ট কন্ট্ৰিবিউশন আছে যেনে হৰাপাত বুলি আছে তাৰ পিছত লংকা দহন বুলি আছে গতিকে হৰাপাত হৈছে এখন অসমীয়া ফিচাৰ ফিল্ম হয় গতিকে সিনেমা প্ৰডাকচনৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে গতিকে তেওঁক দিয়া হৈছে 2023 চনৰ বাবে আজান পীৰ বঁটা তেওঁক দিয়া হৈছে গতিকে আজান পীৰ এৱাৰ্ড ইন্ট্ৰোডিউস কৰা হৈছিল 2004 চনত ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা ইয়া ইন্ট্ৰোডিউস কৰা হৈছিল 2004 চনত আৰু ইয়াৰ জৰিয়তে সন্মান দিয়া হয় সেই সকল ব্যক্তিক তেওঁলোকৰ কন্ট্ৰিবিউশন তেওঁলোকৰ অৱদানৰ বাবে যিসকলে তেওঁলোকৰ কৰ্মৰ জৰিয়তে কমিউনেল হাৰমনি আমাৰ সম্প্ৰদায়ৰ মাজত এটা সম্প্ৰীতি বজাই ৰাখে শান্তি বজাই ৰাখে বা জনকল্যাণৰ হকে কাম কৰে তেনে ধৰণৰ ব্যক্তিসকলক দিয়া হয় আজান পীৰ বঁটা গতিকে 17th চেঞ্চুৰী সুফি সেইণ্ট আছিল বা পোয়েট হযরত শাহ মিৰাণ তেখেতক পপুলাৰলি জনা যায় আজান ফকিৰ হিচাপে ঠিক আছে ইয়া 2004 চনত আসাম গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছিল আৰু 2023 বৰ্ষৰ কোনে লাভ কৰিছে এটো মনত ৰাখিব ইয়া হৈছে আনোৱাৰ হুছেইন সেটাইছো কুৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে আসাম ষ্টেট গভৰ্ণমেণ্ট প্ৰেজেন্টেড দ্য বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2024 টু হুইচ নটেড আৰ্টিষ্ট যে অসম ৰাজ্য চৰকাৰে 2024 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোন গৰাকী বিশিষ্ট শিল্পীক প্ৰদান কৰিলে তো যিদৰে আমি আজান পীৰ বঁটাৰ কথা পালো ঠিক একেলগে ঘোষণা কৰা হৈছে বিষ্ণু প্ৰসাদ ৰাভা বঁটাও ঘোষণা কৰা হৈছে ৰাভা দিৱসৰ দিনাখন ঘোষণা কৰা হৈছে বা এই এৱাৰ্ডসমূহ দিয়া হৈছে গতিকে কোনে লাভ কৰিলে 2024 বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছে হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব বট এ এণ্ড বি ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য এই দুগৰাকী লাভ কৰিছে বিষ্ণু প্ৰসাদ ৰাভা বঁটা 2024 চনৰ বাবে গতিকে ষ্টেট গভৰ্ণমেণ্টে আজান পীৰ বঁটাৰ লগতে বিষ্ণু প্ৰসাদ ৰাভা তাৰ লগত আন বহুকেইটা এৱাৰ্ড ঘোষণা কৰিছে বা এই এৱাৰ্ডসমূহ দিয়া হৈছে গতিকে ইয়াত আমাৰ প্ৰশ্নটো সুধিছিলে যে বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2024 ৰ কোনে লাভ কৰিলে সো দুগৰাকী আৰ্টিষ্টে লাভ কৰিছে এগৰাকী ফক আৰ্টিষ্ট হয় ধৰ্মেশ্বৰ নাথ আন গৰাকী এমিনেন্ট পেইন্টাৰ হয় চিত্ৰশিল্পৰ লগত জড়িত তেওঁ হৈছে দুৰ্লভ ভট্টাচাৰ্য গতিকে এই দুগৰাকীয়ে লাভ কৰিছে বিষ্ণু প্ৰসাদ ৰাভা বঁটা তো এই প্ৰশ্নবিলাক আগন্তুক এক্সামৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব
সো ইয়াৰ ওপৰত আন 8টা এৱাৰ্ড দিয়া হয় একেদিনেই দিয়া হৈছে একেলগে ঘোষণা কৰা হৈছিল বা একেলগে এই এৱাৰ্ডসমূহ দিয়া হৈছে ৰাভা দিৱসৰ দিনাখন দিয়া হৈছিল ঠিক আছে তো এই এৱাৰ্ডখিনি আমি জানিব লাগিব কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হৈছে আজান পীৰ বঁটা আৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা এই দুটা যথেষ্ট বেছি ইম্পৰ্টেন্ট হয় কিন্তু বাকিবিলাকো কম ইম্পৰ্টেন্ট নহয় কিন্তু তথাপি আমি এই দুটাক বেছি ইম্পৰ্টেন্ট বুলি ধৰিব পাৰো আৰু বাকিবিলাকো আপোনালোকে চাব যিসকলে পিডিএফ কোৰ্সত আছে তেওঁলোকে পিডিএফ বিলাকটো পাইয়ে যাব আৰু যিসকলে নাই আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে বা আপোনালোকে নোট বনাই ল'ব একচুৱেলি নিজে নোট বনোৱাটো সকলোতকৈ বেছি ভাল কাৰণ নিজৰ সুবিধা অনুযায়ী নিজে বুজি পোৱা ধৰণে তেওঁলোকে নোটবিলাক বনাই ল'ব পাৰে কিন্তু আমি বেছিভাগে নোট বনাবলৈ টান পাওঁ বা এলাহ লাগে বা কিছু সমস্যাও থাকে এতিয়া হয়তো যিসকলে ভিডিঅ' চাই আছে তাৰে বেছিভাগে হয়তো শুই ভিডিঅ' চাই আছে নাইবা যদি শুই থকাও নাই তেওঁলোকে ষ্টাডি টেবুলতো নাই গতিকে যিহেতু ষ্টাডি টেবুলত নাই তেওঁলোকৰ লগত নিশ্চয় পেন পেপাৰো নাথাকিব গতিকে নোট বনাবলৈ অসুবিধা হ'ব গতিকে এনে ধৰণৰ কাৰণতে আমাৰ ষ্টাডি ইমান ইফেক্টিভ নহয় কাৰণ আমি ইফেক্টিভলি যদি ষ্টাডি কৰিব লাগে তেনেহ'লে আমি পেন পেপাৰ লগত থাকিবই লাগিব যিমান ইম্পৰ্টেন্ট পইণ্টছবিলাক আমি নোট ডাউন কৰিব লাগিব নোট মেকিং সকলোতকৈ বেছি ইম্পৰ্টেন্ট হয় যিকোনো এক্সাম আমি ক্ৰেক কৰাৰ ক্ষেত্ৰত তো যি কি নহওক আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব যেতিয়া আপোনালোকে সময় পাব তেতিয়া আপোনালোকে নোট বনাই ল'ব পাৰিব ঠিক আছে গতিকে গোটেই এৱাৰ্ডখিনি মই একেলগে এবাৰ কৈ দিছোঁ অলপ সিম্পলিফাই কৰি দিছোঁ আপোনালোক গতিকে প্ৰথম যেটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আছিলে এটো মনত ৰাখিব প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা যেটো আনোৱাৰ হুছেইনে পাইছে হেতু হৈছে 2023 বৰ্ষৰ আজান পীৰ বঁটা তাৰ পিছত বাকি কেইটা হৈছে ৰাজ্যিক পৰ্যায়ৰ বঁটা হয় যেনে 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা দিয়া হৈছে দুগৰাকীক ধৰ্মেশ্বৰ নাথ আনগৰাকী হৈছে দুৰ্লভ ভট্টাচাৰ্য তাৰ পিছত আমি যদি চাওঁ 2024 বৰ্ষৰ বাবে দিয়া হৈছে অমল প্ৰভা দাস বঁটা তয়া লাভ কৰিছে শ্ৰীযুতা বন্দনা দত্তই লাভ কৰিছে তাৰ পিছত চন্দ্ৰপ্ৰভা হৈকিয়ানী বঁটা এটো লাভ কৰিছে ডক্টৰ সুনিতা সাংকাকতি লাভ কৰিছে তাৰ পিছত গণেশ গগৈ বঁটা এটো লাভ কৰিছে শ্ৰী আনিস উজ জামানে লাভ কৰিছে তাৰ পিছত 2024 বৰ্ষৰ মামনি ৰয়সম গোস্বামী বঁটা তয়া লাভ কৰিছে ডক্টৰ কৰবি ডেকা হাজৰিকাই লাভ কৰিছে তাৰ পিছত সৈয়দ আব্দুল মালিক বঁটা এটো লাভ কৰিছে শ্ৰী জয়ন্ত মাধৱ বৰাই তাৰ পিছত 2024 বৰ্ষৰ আহমেদ আলী বাসকান্দি বঁটা এয়া লাভ কৰিছে শ্ৰী তৰেন চন্দ্ৰ বৰাই তাৰ পিছত আছে গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা এয়া লাভ কৰিছে শ্ৰীযুতা শাশ্বতী ভট্টাচাৰ্য আৰু হেকত আছে 2024 বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা এয়া লাভ কৰিছে শ্ৰী জীৱেশ্বৰ মোহনে গতিকে গোটেইখিনি আপোনালোকে মনত ৰাখিব নোৱাৰিলেও আপোনালোকে দুটা মনত ৰাখিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হেয়া হৈছে আজান পীৰ বঁটা আনটো হৈছে বিষ্ণু ৰাভা বঁটা এই দুটা আপোনালোকে মনত ৰাখিব আৰু বাকি গোটেইখিনি যদি মনত ৰাখিব পাৰে হেতুটো আৰু বেছি ভাল কথা তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হুইচ ষ্টেট হেডকোৱাৰ্টাৰ্ছ বিকামছ ইণ্ডিয়াছ ফাৰ্ষ্ট ইকো ফ্ৰেণ্ডলি ষ্টেট হেডকোৱাৰ্টাৰ্ছ যে কোন ৰাজ্যৰ মুখ্য কাৰ্যালয় ভাৰতৰ প্ৰথম পৰিৱেশ অনুকূল ৰাজ্যিক মুখ্য কাৰ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে যে এখন ৰাজ্যৰ হেডকোৱাৰ্টাৰ্ছ ইণ্ডিয়াৰ প্ৰথমটো ইকো ফ্ৰেণ্ডলি হেডকোৱাৰ্টাৰ হৈছে প্ৰথমটো ইকো ফ্ৰেণ্ডলি হেডকোৱাৰ্টাৰ হয় ভাৰতবৰ্ষৰ হেতু কোনখন ৰাজ্যৰ হেডকোৱাৰ্টাৰ হয় হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব আসাম গতিকে অসমৰ আমাৰ ৰাজ্যিক যেটো মুখ্য কাৰ্যালয় বা আমি সেক্ৰেটাৰিয়েট অফিস বুলি কওঁ জনতা ভৱন বুলি আমি কওঁ গতিকে হেতু হৈছে গোটেই ভাৰতৰে ফাৰ্ষ্ট ইকো ফ্ৰেণ্ডলি ষ্টেট হেডকোৱাৰ্টাৰ্ছ হয় এটো আমি মনত ৰাখিব লাগিব গতিকে 16 জুন তাৰিখত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইনগ্ৰেট কৰিলে উদ্বোধন কৰিলে জনতা ভৱন সোলাৰ প্ৰজেক্ট উদ্বোধন কৰিছে ইয়াৰ জৰিয়তে 2.5 মেগাৱাট পাৱাৰ জেনেৰেট কৰিব পাৰিব এই সোলাৰ প্ৰজেক্টৰ জৰিয়তে 2.5 মেগাৱাট পাৱাৰ জেনেৰেট কৰিব পাৰিব কেপাসিটি হ'ব এই সোলাৰ প্ৰজেক্টৰ তো এটো আপোনালোকে মনত ৰাখিব কাৰণ কেপাসিটি কিমান হেতু সুধিব পাৰে কেপাসিটি হৈছে 2.5 মেগাৱাট পাৱাৰ জেনেৰেট কৰিব পাৰিব এই সোলাৰ প্ৰজেক্টটোৱে আৰু এই সোলাৰ যিবিলাক প্লেট বিলাক বা পেনেলছ বিলাক কোড লগোৱা হৈছে ইয়া ৰুফত লগোৱা হৈছে সালত লগোৱা হৈছে এই জনতা ভৱনৰ গতিকে আজি আসাম সেক্ৰেটাৰিয়েট কমপ্লেক্স হয় তাত লগোৱা হৈছে আৰু ইয়াৰ ফলত কি বেনিফিট হ'ব হেতু আপোনালোকে মনত ৰাখিব এটো ইম্পৰ্টেন্ট পইণ্ট হয় এবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে যেনে 3 লাখ ইউনিটছ অফ ইলেক্ট্ৰিচিটি মান্থলি ইয়াৰ জৰিয়তে উৎপাদন হ'ব এই সোলাৰ প্ৰজেক্টৰ জৰিয়তে 3 লাখ প্ৰতি মাহে 3 লাখ ইউনিটছ প্ৰতি মাহে ইলেক্ট্ৰিচিটি ইয়াত উৎপাদন হ'ব ইয়াৰ জৰিয়তে আৰু এই প্ৰজেক্টত কিমান খৰচ কৰা হৈছে এটো এটা ইম্পৰ্টেন্ট পইণ্ট হ'ব পাৰে এই প্ৰজেক্টত খৰচ কৰা হৈছে 12.56 crore গতিকে 12.56 কোটি টকাৰ প্ৰজেক্ট হয় এটো আৰু এই যিমানখিনি খৰচ হ'ব ইয়াতে
12.56 কোটি টকা তো এই খৰচখিনি বা এই টকাখিনি 4 বছৰৰ ভিতৰত ৰিকভাৰ কৰিব পাৰিব কিনেদৰে 4 বছৰত ৰিকভাৰ হ'ব কাৰণ প্ৰতি মাহে এপ্ৰক্সিমেটলি 30 লাখ টকা ৰাহি কৰিব পাৰিব এই যে 30 লাখ টকাৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হ'ব সেই ইলেক্ট্ৰিচিটিখিনি কোনে প্ৰডিউস কৰিব এই সোলাৰ প্ৰজেক্টে উৎপাদন কৰিব গতিকে 3 লাখ ইউনিটস প্ৰতি মাহে উৎপাদিত হ'ব ৰাহি হ'ব কিমান ৰাহি হ'ব 30 লাখ টকা ৰাহি হ'ব এপ্ৰক্স ধৰা হৈছে এটো প্ৰায় 30 লাখ টকা ৰাহি হ'ব প্ৰতি মাহে গতিকে 4 বছৰৰ ভিতৰত এই গোটেই যিখিনি খৰচ ইয়াত কৰা হ'ব 12.56 কোটি টকা এই 4 বছৰৰ ভিতৰতে এইখিনি ৰিকভাৰ কৰিব পাৰিব বুলি কোৱা হৈছে ঠিক আছে তো এইটো প্ৰজেক্টটো মনত ৰাখিব তাৰ লগত ৰিলেটেড কথাখিনি আপোনালোকে মনত ৰাখিব কিমান মেগাৱাট জেনাৰেট কৰিব পাৰিব হেতু এটা ইম্পৰ্টেন্ট পইণ্ট হ'ব 2.5 মেগাৱাট তো এইটো পইণ্ট মনত ৰাখিব সো এইখিনিতে মই আন এটা কথা ক'ব বিচাৰিছো যে কিছু সংখ্যক ভিউয়াৰ্সে কয় যে এক্সপ্লেনেশন ইমান কৰিব নালাগে অলপ কমকে এক্সপ্লেনেশন কৰিলো হয় সো মই যিমানখিনি এক্সপ্লেনেশন কৰো তো ইয়াৰ এটা ৰিজন আছে ৰিজনটো এইটো আছে এই যেটো কাৰেন্ট এফেয়াৰ্সৰ যেটো সিৰিজ হয় উইকলি কাৰেন্ট এফেয়াৰ্সৰ এটো অকল মই এটা এক্সামক টাৰ্গেট কৰি নবনাও তো এইটো যাতে সকলো এক্সামৰ কাৰণে কামত আহে তেনে ধৰণে মই প্ৰিপেয়াৰ কৰো যাতে গ্ৰেড 3 গ্ৰেড 4 তো কামত আহে যদি কোনোবাই আসাম পুলিচ এসআই প্ৰিপাৰেচন কৰিছে তেৰো কামত আহিব কোনোবাই আসাম ডেটৰ প্ৰিপাৰেচন কৰিছে তেৰো কামত আহিব কোনোবাই এপিএসসি প্ৰিপাৰেচন কৰিছে তেৰো কিছু কামত আহিব গতিকে যাতে সকলো এক্সামৰ কাৰণে গ্ৰেজুৱেট লেভেলৰ এক্সাম বিলাকত অলপমান টাফ কোৱেশ্চন আহে গতিকে সেই কাৰণে গ্ৰেজুৱেট লেভেলৰ যিবিলাক এক্সাম হ'ব তাৰ কাৰণেও যাতে কামত আহে তো সেই হিচাপতে মই বনাও গতিকে সেই কাৰণে কিছু এক্সপ্লেইন কৰিবলৈ মই ট্ৰাই কৰো ঠিক আছে তো এটা নেক্সট কোৱেশ্চনটো লৈকে আইছো কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে উদিছে আসাম ক্ৰিকেট ষ্টাৰ ৰিয়ান পৰাগ হেজ জয়েন্ট এজ ব্ৰেণ্ড এম্বেছাডৰ অফ হুইচ ইনষ্টিটিউশন তো ৰিসেন্টলি অসমৰ ক্ৰিকেট তাৰকা ৰিয়ান পৰাগে এটা প্ৰতিষ্ঠানৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে যোগদান কৰিছে গতিকে কোনটো প্ৰতিষ্ঠানৰ তেওঁ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে যোগদান কৰিছে এটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ৰয়েল গ্লোবেল ইউনিভাৰ্সিটি তো ইয়াত বিশেষ মনত ৰাখিবলগীয়া নাই আপোনালোকে ইনষ্টিটিউচনৰ নামটো মনত ৰাখিলে হ'ল তো এটা নেক্সট কোৱেশ্চন লৈকে আইছো কোৱেশ্চন নম্বৰ 5 ইয়াতে সুধিছে আসাম টি লিভস আৰ এফেক্টেড বাই এ নিউ ডিজিজ হুইচ ইজ এফেক্টিং টি লিভস এণ্ড posing a serious challenge to production. What is the name of this new disease? যে অসমৰ চাহপাতত এক নতুন ৰোগৰ প্ৰভাৱ পৰিছে নতুন এবিধ ৰোগ দেখা দিছে অসমৰ চাহপাতত আৰু এই ৰোগবিধে চাহপাতত প্ৰভাৱ পেলাইছে উৎপাদনৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে উৎপাদন কম হৈছে আৰু এটা ভয়াবহ এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে গতিকে এই নতুন ৰোগবিধৰ নাম কি হেইটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব লিফ নেক্ৰোসিস পাতৰ নেক্ৰোসিস বুলি কোৱা হয় গতিকে লিফ নেক্ৰোসিস হৈছে এই ৰোগবিধৰ নাম তো এই বিষয়ে অলপমান আমি আলোচনা কৰিম আপোনালোকে ছবিত দেখিছে এই ৰোগবিধৰ ফলত পাতবিলাক পচি গৈছে শুকাই যায় গতিকে পাতত হোৱা ৰোগ হয় এবিধ গতিকে ইয়াৰ ফলত কি হৈছে প্ৰডাকশন কমি গৈছে তো আমি আগতো আলোচনা কৰিছিলো আসাম টিৰ ক্ষেত্ৰত জলবায়ু যথেষ্ট প্ৰভাৱ পেলাইছে ক্লাইমেট যদি চেঞ্জ হয় তো হেইটোৱে প্ৰভাৱ পেলাইছে তাৰ ওপৰত এই ৰোগবিধ যথেষ্ট প্ৰভাৱ পেলাইছে গতিকে ৰিসেন্টলি আসাম ইউনিভাৰ্সিটিৰ এটা টিম হয় সায়েন্টিস্ট এণ্ড ৰিসাৰ্চ টিম সো তেওঁলোকে ডিসকভাৰ কৰিছে তেওঁলোকে আৱিষ্কাৰ কৰিছে এটা নতুন ডিজিজ অসমৰ চাহপাতত আৰু সেই ৰোগবিধৰ নাম হৈছে লিফ নেক্ৰোসিস বুলি কোৱা হয় আৰু এই ৰোগবিধ এবিধ ফাংগাছৰ ফলত হৈছে আৰু ফাংগাছবিধৰ নাম হৈছে লেচিঅডিপ্লোডিয়া থিওব্ৰম আৰু যিবিধ ৰোগ এই ৰোগবিধৰ নাম হৈছে লিফ নেক্ৰোসিস গতিকে প্ৰফেসৰ পিয়ুষ পাণ্ডে ডাইৰেক্টৰ হয় তেখেত ইন্টাৰনেল কোৱালিটি এসুৰেন্স সেলৰ তেখেত প্ৰফেসৰ হয় ডিপাৰ্টমেন্ট অফ মাইক্ৰোবায়োলজি আসাম ইউনিভাৰ্সিটি গতিকে তেখেতে 2 বছৰ ধৰি ৰিসাৰ্চ কৰিছে এই বিষয়ে আৰু এই 2 বছৰৰ ৰিসাৰ্চৰ ফলত তেখেতে আৱিষ্কাৰ কৰিছে এই নতুন ৰোগবিধ ঠিক আছে নেক্সট কোৱেশ্চন লৈকে আইছো এতিয়া কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি এ নিউ প্লান্ট স্পেচিছ নেমড পেট্ৰকসমিয়া ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ যে হেহতিয়াকৈ তলৰ কোনখন ৰাজ্যত পেট্ৰকসমিয়া নামৰ নতুন উদ্ভিদ প্ৰজাতি পোৱা গৈছে যে এখন ৰাজ্যত এবিধ নতুন উদ্ভিদৰ প্ৰজাতি পোৱা গৈছে আৰু সেই প্ৰজাতিবিধৰ নাম হৈছে পেট্ৰকসমিয়া তো কোনখন ৰাজ্যত এই নতুন উদ্ভিদ প্ৰজাতি পোৱা গৈছে তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ বি অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশৰ যেটো ৰিজনাল চেণ্টাৰ হয় বটানিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ গতিকে তাৰ এটা ৰিসাৰ্চ টিমে ৰিসাৰ্চ কৰিছে বা তেওঁলোকে ডিসকভাৰ কৰিছে আৱিষ্কাৰ কৰিছে এবিধ নতুন প্লান্ট স্পেচিছ হয় উদ্ভিদ প্ৰজাতি হয় আৰু কোট তেওঁলোকে পাইছে এই উদ্ভিদ প্ৰজাতিবিধ অৰুণাচল প্ৰদেশত পাইছে অৰুণাচল প্ৰদেশৰ মাণ্ডালা ৰিজিয়ন ওয়েষ্ট কামেং জিলাৰ মাণ্ডালা অঞ্চলত
তেওঁলোকে লাভ কৰিছে বা তেওঁলোকে পাইছে এই প্ৰজাতিবিধ আৰু ইয়াৰ নাম দিয়া হৈছে পেট্ৰকচমিয়া অৰুণাচলিছ নাম হৈছে পেট্ৰকচমিয়া অৰুণাচলিছ ইয়াৰ নাম দিয়া হৈছে যেটো অৰুণাচলত পোৱা গৈছে এইকাৰণে অৰুণাচলৰ নামটো শেষত ৰাখিছে গতিকে মনত ৰাখিব পেট্ৰকচমিয়া অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ মাণ্ডালা ৰিজিয়নত পোৱা গৈছে ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে সুধিছে ইণ্ডিয়ান ৰেলৱেজ কমপ্লিটেড দ্য ফাৰ্ষ্ট ট্ৰায়াল ৰান অন দ্য ৱৰ্ল্ডছ হাইয়েষ্ট ৰেলৱে ব্ৰিজ ইট ইজ অন হুইচ ৰিভাৰ যে ভাৰতীয় ৰেলৱে বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলঙত প্ৰথমটো ট্ৰায়াল ৰান সম্পূৰ্ণ কৰিলে কোনখন নদীত এই দলংখন নিৰ্মাণ কৰা হৈছে গতিকে আমি আগত আলোচনা কৰিছিলো এখন দলং নিৰ্মাণ কৰি থকা হৈছে গোটেই বিশ্বৰ ভিতৰত এখন হাইয়েষ্ট ৰেলৱে ব্ৰিজ হয় সকলোতকৈ উচ্চতাত থকা এখন ৰেলৱে দলং হয় এখন নিৰ্মাণ কৰি থকা হৈছে ক'ত নিৰ্মাণ কৰি থকা হৈছে সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ৰিসেন্টলি কি হ'ল এই দলংখনৰ এটা ট্ৰায়াল ৰান কৰা হৈছে যে সকলো ঠিকে থাকে আছে নে নাই আৰু কিছু কাম বাকি আছে খুব সোনকালে এই দলংখন মুকলি কৰি দিয়া হ'ব গতিকে প্ৰশ্নটো হৈছে কোনখন নদীৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছে হেতু হ'ল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব সেনাব গতিকে সেনাব নদীৰ ওপৰত এয়া নিৰ্মাণ কৰা হৈছে তো এই ছবিত আপোনালোকে দেখিছে এইখন ব্ৰিজ হয় সেনাব নদীৰ ওপৰত এইখন ব্ৰিজ হয় আৰু গোটেই বিশ্বৰ ভিতৰত হাইয়েষ্ট বা উচ্চতাত নিৰ্মাণ কৰা এখন ৰেলৱে ব্ৰিজ হয় এটো ইম্পৰ্টেন্ট পইণ্ট হয় ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব আগন্তুক এক্সাম বিলাকত তো মনত ৰাখিব গতিকে ৰিসেন্টলি ট্ৰায়াল কৰা হ'ল এই ব্ৰিজখনৰ ওপৰত আপোনালোকে দেখিছে এখন ট্ৰেইন ইয়াতে চলি আছে গতিকে এখন ট্ৰায়ালৰ বাবে চলিছে ইলেক্ট্ৰিক ইঞ্জিন হয় এটো গতিকে কোট নিৰ্মাণ কৰা হৈছে জম্মু এণ্ড কাশ্মীৰত নিৰ্মাণ কৰা হৈছে আৰু কোনখন নদীৰ ওপৰত হেয়া হৈছে সেনাব নদীৰ ওপৰত ঠিক আছে ইয়াক সেনাব ব্ৰিজ বুলিয়ে কোৱা হয় তো ইয়াৰ বিষয়ে আমি আৰু অলপ ডিটেইলছ আলোচনা কৰিম ইয়াৰ লগত ৰিলেটেড আন এটা কুৱেশ্চন আছে সেই কুৱেশ্চনৰ লগতে আমি বাকি ডিটেইলছখিনি আলোচনা কৰিম ঠিক আছে নেক্সট কুৱেশ্চনলৈকে আহিছো কুৱেশ্চন নম্বৰ 8 ইয়াতে সুধিছে ইণ্ডিয়ান ৰেলৱেজ কমপ্লিটেড দ্য ৱৰ্ল্ডছ হাইয়েষ্ট ৰেলৱে ব্ৰিজ অন সেনাব ৰিভাৰ ইটছ হেইডিছ যে ভাৰতীয় ৰেলৱে সেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰেল দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে ইয়াৰ উচ্চতা হ'ল যদিও সম্পূৰ্ণ কৰা নাই কিছু আংশিকভাৱে কাম বাকি আছে এটা টানেলৰ কাম বাকি আছে অলপ তাৰ পিছতে সম্পূৰ্ণ হ'ব তথাপি মই সম্পূৰ্ণ কৰা বুলি কুৱেশ্চনত দিয়া হৈছে কাৰণ কিছুদিন পিছত সম্পূৰ্ণ হ'বই আৰু পৰীক্ষাত আহিলে তেনে ধৰণে আহিব প্ৰশ্নটো গতিকে যি কি নহওক ইয়াৰ উচ্চতা কিমান হেতুৰ ওপৰত প্ৰশ্ন আহিব পাৰে যেটো হাইয়েষ্ট হয় গতিকে ইয়াৰ উচ্চতাটো ইম্পৰ্টেন্ট হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 359 মিটাৰছ 359 মিটাৰ হৈছে ইয়াৰ উচ্চতা তো আমি অলৰেডি আলোচনা কৰিলো এই সেনাব ব্ৰিজখনৰ বিষয়ে যে সেনাব ব্ৰিজ হয় ক'ত নিৰ্মাণ কৰা হৈছে জম্মু এণ্ড কাশ্মীৰত নিৰ্মাণ কৰা হৈছে আৰু পেৰিছৰ যেটো আইফেল টাৱাৰ হয় তাতকৈও ই বেছি উচ্চতাত আছে তাতকৈও বেছি উচ্চ হয় ঠিক আছে এই ব্ৰিজখন সো কোনটো প্ৰজেক্টৰ আণ্ডাৰত নিৰ্মাণ কৰা হৈছে হেতু যদি প্ৰশ্ন উঠে উধমপুৰ শ্ৰীনগৰ বাৰামুলা ৰেল লিংক তো এই প্ৰজেক্টৰ আণ্ডাৰত নিৰ্মাণ কৰা হৈছে এই ব্ৰিজখন গতিকে কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেই বিষয়ে আমি আলোচনা কৰিলো সেনাব ৰিভাৰৰ ওপৰত আৰু জম্মু এণ্ড কাশ্মীৰৰ ৰাইচি যিখন জিলা তাত নিৰ্মাণ কৰা হৈছে ইয়াৰ হেইট হৈছে 359 মিটাৰছ হয় আৰু যদি আমি ফুট হিচাপত আমাক সুধে তেনেহলে এপ্ৰক্সিমেটলি 1178 ফিট হ'ব যদি এপ্ৰক্সিমেট যদি আমাক ফিটৰ কথা উঠে বা ফুটৰ কথা উঠে তেনেহলে ইমানখিনি হ'ব ঠিক আছে আৰু সাধাৰণতে কোৱেশ্চনছ বিলাক মিটাৰতে উঠে তো 359 মিটাৰছ হয় এটো আপোনালোকে মনত ৰাখিব গতিকে আইফেল যি টাৱাৰৰ কথা পালো তাতকৈ 35 মিটাৰছ বেছি উচ্চ হয় এই ব্ৰিজখন ঠিক আছে ইমানখিনি ইনফৰমেশন আপোনালোকে মনত ৰাখিলে হ'ল নেক্সট কুৱেশ্চনলৈকে আহিছো এটা কুৱেশ্চন নম্বৰ 9 So question number 9 ত সুধিছে যে which of the following animals will translocate in Gandhisagar Wildlife Sanctuary which was in the news recently যে হেহতিয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা গান্ধীসাগৰ বন্যপ্ৰাণী অভয়াৰণ্যত তলৰ কোনটো প্ৰাণীক পুনৰ স্থানান্তৰ কৰা হ'ব গতিকে ইয়াৰ আগতো তলত উল্লেখ কৰা এটা প্ৰাণীক স্থানান্তৰ কৰা হৈছিল এখন বেলেগ দেশৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ অনা হৈছিল আৰু এইবাৰ পুনৰবাৰ গান্ধীসাগৰ বন্যপ্ৰাণী অভয়াৰণ্যত ট্ৰান্সলোকেট কৰা হ'ব গতিকে প্ৰশ্নত আমাক সুধিছে সেই এনিমেলটোৰ নাম কি কোনটো এনিমেল ট্ৰান্সলোকেট কৰা হ'ব বা ৰিইন্ট্ৰোডিউস কৰা হ'ব তো এই বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম অলপ পিছতে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব চিতা গতিকে চিতা বাঘ ৰিইন্ট্ৰোডিউস কৰা হ'ব কোট গান্ধীসাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী বা ইয়াৰ স্থান পৰিৱৰ্তন কৰা হ'ব লৈ অহা হ'ব গান্ধীসাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ কোনটো এনিমেল চিতা বাঘ তো বিষয়ে অলপ ডিটেইলছ আলোচনা কৰিলাম তেতিয়া বুজাত সুবিধা হ'ব গতিকে ৰিসেন্টলি মধ্যপ্ৰদেশৰ গভৰ্ণমেণ্টে এটো ইনফৰ্ম কৰিছে যে তেওঁলোকে সকলো প্ৰিপাৰেচন কমপ্লিট কৰিছে যে তেওঁলোকে ৰিইন্ট্ৰোডিউস কৰিব চিতা ফ্ৰম আফ্ৰিকাৰ পৰা আগতো অনা হৈছিল
সেই বিষয়ে আমি পিছৰ এটা কুৱেশ্যন আছে তাত আমি আলোচনা কৰিম গতিকে আগতো অনা হৈছিল আফ্ৰিকাৰ পৰা চিতাবাঘ গতিকে পুনৰবাৰ এই প্ৰজেক্টটো ৰিইন্ট্ৰোডিউস কৰা হ'ব আৰু পুনৰ লৈ অহা হ'ব চিতাবাঘ আফ্ৰিকাৰ পৰা কিন্তু এইবাৰ কোড ট্ৰান্সলোকেট কৰা হ'ব কোড স্থানান্তৰ কৰা হ'ব হেয়া গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী গতিকে গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী কোড আছে বুলিও আমাক খুদিব পাৰে মধ্য প্ৰদেশত হয় গতিকে যেহেতু ৰিসেন্টলি নিউজত আহিছে গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী গতিকে কোড অৱস্থিত হেতু প্ৰশ্ন হ'ব পাৰে মধ্য প্ৰদেশত হয় গতিকে কি এনিমেল ট্ৰান্সলোকেট কৰা হ'ব চিতাবাঘ কোৰ পৰা আনিব আফ্ৰিকাৰ পৰা আনিব তো এনে ধৰণৰ পইণ্টছ বিলাক আমি মনত ৰাখিব লাগিব গতিকে গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী সেকেন্ড হোম হ'ব চিতাবাঘৰ বাবে ইণ্ডিয়াত চিতাবাঘৰ দ্বিতীয় যদি আমি বাসস্থান বুলি কওঁ দ্বিতীয় ঘৰ বুলি কওঁ তেনেহলে গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী হ'ব এতিয়া প্ৰথম কোন হয় প্ৰথম কুনো নেশ্যনেল পাৰ্ক হৈছে প্ৰথম গতিকে প্ৰথম তাত ট্ৰান্সলোকেট কৰা হৈছিল আফ্ৰিকাৰ পৰা তাত অনা হৈছিল ঠিক আছে তো ইয়া 2022 চনৰ কথা 17 ছেপ্টেম্বৰ 8টা নামিবিয়ান চিতা অনা হৈছিল ৰিলিজ কৰা হৈছিল আৰু কোনো নেশ্যনেল পাৰ্কত ৰিলিজ কৰি দিয়া হৈছিল 8টা নামিবিয়ান চিতাবাঘ নামিবিয়াৰ পৰা অনা হৈছিল আফ্ৰিকান কান্ট্ৰি হয় নামিবিয়া তাৰ পৰা অনা হৈছিল ঠিক আছে তাৰ পিছত পৰৱৰ্তী সময়ছোৱাত আকৌ 12টা চিতা অনা হৈছিল সাউথ আফ্ৰিকাৰ পৰা অনা হৈছিল আৰু এই গোটেইবিলাক চিতাবাঘ কোড ৰিলিজ কৰি দিয়া হৈছিল কোনো নেশ্যনেল পাৰ্ক কোড আছে মধ্য প্ৰদেশত আছে তো কোনো নেশ্যনেল পাৰ্কৰ ওপৰত প্ৰশ্ন হ'ব পাৰে তো এটো মনত ৰাখিব মধ্য প্ৰদেশত অৱস্থিত কোনো নেশ্যনেল পাৰ্ক আৰু ইয়া এষ্টাব্লিছ হৈছিল ওয়াইল্ড লাইফ স্যাংচুৰী হিচাপে 1981 ত আৰু নেশ্যনেল পাৰ্ক হিচাপে 2018 ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় 2018 চনত তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ মনত ৰাখিব কোনো নেশ্যনেল পাৰ্কৰ বিষয় আৰু এইবাৰ 2024 ত আকৌ ৰিইন্ট্ৰোডিউস কৰা হ'ব এই প্ৰজেক্টটো আৰু এইবাৰ কোনখন অভয়াৰণ্যত দিয়া হ'ব হেয়া হৈছে গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰীত দিয়া হ'ব বা ৰিলিজ কৰা হ'ব তো ঠিক আছে এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো ইয়াত আপোনালোকে মেপটো চাব পাৰে এয়া হৈছে গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী ৰাজস্থান বৰ্ডাৰত অৱস্থিত মধ্য প্ৰদেশত অৱস্থিত গতিকে মধ্য প্ৰদেশৰে আন এখন নেশ্যনেল পাৰ্ক হয় এখন কোনো নেশ্যনেল পাৰ্ক ইয়াত আপোনালোকে দেখিছে ইয়াত অৱস্থিত গতিকে ইয়াত প্ৰজেক্টটো আৰম্ভ কৰা হৈছিল প্ৰথম ইয়াতে অনা হৈছিল আফ্ৰিকাৰ পৰা প্ৰথম নামিবিয়াৰ পৰা 8টা অনা হৈছিল তাৰ পিছত 12টা সাউথ আফ্ৰিকাৰ পৰা অনা হৈছিল আৰু এইবাৰ সেইখন ৰাজ্যৰে আন এখন ওয়াইল্ড লাইফ স্যাংচুৰী গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰীত ৰিলিজ কৰা হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈ গাইছো কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে উদিছে ইন ফেজ 2 অফ প্ৰজেক্ট চিটাস উইল বি ট্ৰান্সলোকেটেড ফ্ৰম হুইচ প্লেস যে প্ৰকল্প চিটাৰ দ্বিতীয় পৰ্যায়ত চিটা কোন ঠাইৰ পৰা স্থানান্তৰ কৰা হ'ব গতিকে ইয়াৰ উত্তৰটো আমি আগত আলোচনা কৰি আহিলো নিশ্চয় পাৰিব গতিকে প্ৰজেক্ট চিটা ইয়াৰ দ্বিতীয়টো ফেজ হয় এটো আৰু দ্বিতীয় ফেজত ইয়াক ৰিইন্ট্ৰোডিউস কৰিব কোড কৰিব এটো আমি আলোচনা কৰিলো গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰীত গতিকে কোৰ পৰা ট্ৰান্সলোকেট কৰা হ'ব বা কোৰ পৰা ইয়াক স্থানান্তৰ কৰা হ'ব কোনখন কন্টিনেন্টৰ পৰা হেয়া হ'ব অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ আফ্ৰিকাৰ পৰা অনা হ'ব গতিকে আফ্ৰিকাৰ বেলেগ কান্ট্ৰিৰ পৰা আনিব পাৰে আফ্ৰিকা মহাদেশৰ বেলেগ কান্ট্ৰিৰ পৰা আনিব পাৰে কিন্তু আমি মহাদেশ হিচাপে মনত ৰাখিলে আফ্ৰিকা মহাদেশ হ'ব ঠিক আছে তো এতিয়া আমি এই ফেজ 1 ফেজ 2 ৰ বিষয়ে অলপমান আলোচনা কৰিলে আপোনালোকৰ আৰু বেছি ক্লিয়াৰ হ'ব গতিকে প্ৰজেক্ট চিটা স্টাৰ্ট হৈছিল 2022 চনত এই প্ৰজেক্টটো ফাৰ্স্ট যেটো ফেজ আছিল প্ৰথম যেটো ফেজ আছিল 2022 ত স্টাৰ্ট হৈছিল আৰু এই চিতাবাঘৰ যেটো পপুলেশনটো ৰিস্টোৰ কৰাৰ কাৰণে এই প্ৰজেক্টটো লোৱা হৈছিল কাৰণ 1952 ত এক্সটিংক্ট বুলি ঘোষণা কৰা হৈছিল আমাৰ দেশত ভাৰতবৰ্ষত এই বিধ হৈছে এক্সটিংক্ট বুলি ঘোষণা কৰা হৈছিল এক্সটিংক্ট মানে লুপ্ত বুলি ঘোষণা কৰা হৈছিল 1952 ত গতিকে চিটাৰ পপুলেশনটো যাতে ৰিস্টোৰ কৰিব পাৰে তাৰ কাৰণে এই প্ৰজেক্টটো লোৱা হৈছিল বেলেগ ঠাইৰ পৰা স্থানান্তৰ কৰি আমাৰ ইয়াত লৈ অহা হৈছিল চিতাবাঘ গতিকে প্ৰথম ফেজত সাউথ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা অনা হৈছিল আৰু কোনখন নেশ্যনেল পাৰ্কত এৰি দিয়া হৈছিল কোনো নেশ্যনেল পাৰ্ক মধ্য প্ৰদেশৰ তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব এইটো হৈছে ফাৰ্স্ট ফেজৰ কথা আছিল এতিয়া সেকেন্ড ফেজ আমাৰ স্টাৰ্ট কৰিব আকৌ ৰিইন্ট্ৰোডিউস কৰিব আৰু এই সেকেন্ড ফেজত আফ্ৰিকাৰ পৰা আনিব কিন্তু এবাৰ কেনিয়াৰ পৰা অনাৰ বুলিও নিউজত পোৱা গৈছে গতিকে কেনিয়া পৰা আনিব হয়তো আৰু বেলেগ কান্ট্ৰিৰ পৰা আনিব পাৰে আফ্ৰিকাৰ বেলেগ কান্ট্ৰিৰ পৰা আনিব পাৰে কিন্তু এইবাৰ কোড ট্ৰান্সলোকেট কৰা হ'ব গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰীত ট্ৰান্সলোকেট কৰা হ'ব হয়তো কোনো নেশ্যনেল পাৰ্কতো পৰৱৰ্তী সময়ত ট্ৰান্সলোকেট কৰিব পাৰে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব যেহেতু অলৰেডি কোনো নেশ্যনেল পাৰ্কত ট্ৰান্সলোকেট কৰাই হৈছিল তো এইটো 2022 চনৰে কথা কিন্তু এইবাৰ নতুনকৈ আন এখন তাত নেশ্যনেল পাৰ্ক এড কৰা হ'ব তাত যুক্ত কৰিছে হেয়া হৈছে গান্ধী সাগৰ ওয়াইল্ড লাইফ স্যাংচুৰী তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব আৰু দুখনে মধ্য প্ৰদেশৰ হয় ঠিক আছে
নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৰিচেণ্টলি ৰিলিজড এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্স 2024 যে শেহতীয়াকৈ প্ৰকাশ পোৱা পৰিৱেশ প্ৰদৰ্শন সূচাংকক 2024ত ভাৰতৰ স্থান কিমান যে ৰিচেণ্টলি ৰিলিজ কৰা হৈছে এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্স 2024 ইয়াত ভাৰতৰ পাৰফৰ্মেঞ্চ কিমান হয় ৰেংক কিমান হয় সেইটো হ'ল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 176th ৰেংক হয় আমাৰ ভাৰতবৰ্ষৰ গতিকে লেটেষ্ট এটা ৰেংকিং এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্স EPI বুলি কোৱা হয় 2024ৰ বাবে ৰিলিজ কৰা হৈছে 180খন কাণ্ট্ৰিৰ এটা ইণ্ডেক্স হয় 180 কাণ্ট্ৰিজৰ ভিতৰত আমাৰ যিটো ৰেংকিং ইণ্ডিয়াৰ সেইটো পুতৌজনক এটা ৰেংকিং 176th গতিকে ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে আমাৰ এনভাইৰমেণ্টেল কিমান ইছ্যুজ আছে এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন কিমান হয় 180 কাণ্ট্ৰিৰ ভিতৰত আমাৰ ৰেংক হৈছে 176 গতিকে আগৰ বছৰতকৈ অলপমান স্লাইটলি ইমপ্ৰুভ হৈছে এইবাৰ কিন্তু তথাপিও আমাৰ গোটেই বিশ্বৰ ভিতৰত আমাৰ লোৱেষ্ট পাৰফৰ্মেঞ্চ বুলি আমি ক'ব লাগিব গতিকে সকলোকে ভাল স্ক'ৰ হৈছে ৰেংক 1ত আছে ইষ্টনিয়া তেওঁলোকৰ স্ক'ৰ হৈছে 75.3 দ্বিতীয়তে আছে লাক্সেমবাৰ্গ জাৰ্মানী ফিনলেণ্ড ইউনাইটেড কিংডম ছুইডেন নৰৱে অষ্ট্ৰিয়া ছুইজাৰলেণ্ড ডেনমাৰ্ক এইকেইখন হৈছে টপ 10ত থকা কাণ্ট্ৰি হয় গতিকে আমাৰ ভাৰতবৰ্ষৰ এনভাইৰমেণ্টেল চেলেঞ্জেছ বহুত এয়াৰ কোৱালিটি আমাৰ বহুত বেয়া তো এয়াৰ কোৱালিটিৰ ওপৰত আমি আগত ভিডিঅ' আলোচনা কৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছত তো এয়াৰ কোৱালিটি আমাৰ বহুত বেছি বেয়া গতিকে যাৰ ফলত আমাৰ এই এনভাইৰমেণ্টেল যিটো পাৰফৰ্মেঞ্চ ইণ্ডেক্স হয় এইটো যথেষ্ট আমাৰ তলত থাকে কাৰণ এয়াৰ কোৱালিটিটো ভাল হ'ব লাগিব কাৰণ এয়াৰ কোৱালিটিয়ে যদি বেয়া হয় তেতিয়াহ'লে আমাৰ এনভাইৰমেণ্টেল ইছ্যুজটো আমাৰ থাকিবই তাৰপিছত বায়'ডাইভাৰ্চিটি আৰু হেবিটেট আমাৰ বায়'ডাইভাৰ্চিটিৰ আমাৰ সুৰক্ষা নাই আমি প্ৰিজাৰ্ভ কৰিব পৰা নাই বহুত বনাঞ্চল ধ্বংস হয় আমাৰ জীৱ জন্তুৰ হত্যা বহুত হয় গতিকে সেইকাৰণে সেইটো এটা ইছ্যু আছে গ্ৰীণ হাউচ গেছ এমিশ্যন বহুত বেছি হয় আমাৰ ক্লাইমেট চেঞ্জটো আমাৰ আছেই গতিকে এনেধৰণৰ ইছ্যুজবিলাকৰ কাৰণে আমাৰ যিটো পাৰফৰ্মেঞ্চ হয় এই পাৰফৰ্মেঞ্চটো বহুত বেছি কম হয় ঠিক আছে নেক্সট আমি কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 12লৈকে হুৱেৰ ৱাজ দ্য মেইন ফাংচন ফৰ দ্য 10th ইণ্টাৰনেশ্যনেল য়োগা ডে হেল্ড ইন 2024 যে 2024 চনত অনুষ্ঠিত হোৱা 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল অনুষ্ঠান ক'ত আছিলে তো ৰিচেণ্টলি আমাৰ 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ল তো আমি সকলোৱে জানো কিমান তাৰিখত পালন কৰা হৈছে সেইটো আমি জানো গতিকে সেইটো প্ৰশ্ন নাহি আমাক সুধিব পাৰে যে মূল যিখন অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিলে সেইটো এটা প্ৰশ্ন আহিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শ্ৰীনগৰ গতিকে 10th যি ইণ্টাৰনেশ্যনেল য়োগা ডে 2024 সেয়া আমাৰ পালন কৰা হৈছে কিমান তাৰিখত পালন কৰা হয় 21 জুন তাৰিখত আমাৰ পালন কৰা হৈছে গোটেই বিশ্বতে আমাৰ পালন কৰা হৈছে যিহেতু এইটো এটা ইণ্টাৰনেশ্যনেল য়োগা ডে বা ইণ্টাৰনেশ্যনেল এটা প্ৰগ্ৰেম হয় আৰু আমাৰ ভাৰতবৰ্ষৰ যিটো মেইন যিটো ফাংচন সেইখন লিড কৰিছিলে কোনে সেয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'ত অনুষ্ঠিত হৈছিলে জম্মু এণ্ড কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-ই কাশ্মীৰ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ চেণ্টাৰত অনুষ্ঠিত হৈছিলে শ্বেৰ-ই কাশ্মীৰ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ চেণ্টাৰত অনুষ্ঠিত হৈছিলে শ্ৰীনগৰৰ জম্মু এণ্ড কাশ্মীৰৰ শ্ৰীনগৰত তো এইটো মনত ৰাখিব আৰু কেতিয়া পালন কৰা হয় সেইটো হৈছে 21 জুন তাৰিখত তো ইয়াৰ লগত জড়িত আন এটা প্ৰশ্ন আছে সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম ফৰ দিছ ইয়াৰ্ছ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা যে এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু কি এইবাৰ মানে 2024 বৰ্ষৰ কথা ইয়াতে সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব য়োগা ফৰ সেল্ফ এণ্ড সোসাইটি আত্ম আৰু সমাজৰ বাবে যোগাসন নিজৰ বাবে আৰু সমাজৰ বাবে যোগাসন তো এইটো আছিলে এই বছৰৰ থিম আছিলে য়োগা ফৰ সেল্ফ এণ্ড সোসাইটি তো কিয় কৈছে সেল্ফ এণ্ড সোসাইটি বুলি সেইটো আমি অলপমান আলোচনা কৰিম সেল্ফ বুলি এই কাৰণে কৈছে কাৰণ বেনিফিটছ হ'ব ইয়াতে য়োগাৰ ফলত সেল্ফ বা নিজৰ আমাৰ বেনিফিট হ'ব কি বেনিফিট হ'ব আমি যদি য়োগা কৰোঁ তেনেহ'লে আমাৰ ফিজিকেল বেনিফিটছ হ'ব আমাৰ ফিজিকটো ভালে থাকিব হেল্থ আমাৰ ভালে থাকিব হেল্থ ইছ্যুজবিলাক কমি যাব মেণ্টেল এণ্ড ইম'চনেল বেনিফিটছ হ'ব আমাৰ মনটো ভালে থাকিব আমাৰ ইম'চনছবিলাক আমি কণ্ট্ৰল কৰিব পাৰিম গতিকে আমাৰ মন বেয়া থাকিলে বা আমাৰ ইম'চন যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ তেতিয়াও আমাক ছাজেষ্ট কৰে যে আমি য়োগা কৰিব লাগে গতিকে সেইকাৰণে আমাৰ মেণ্টেল আৰু ইম'চনেল কিছু আমাৰ বেনিফিটছ হয় ফিজিকেল বেনিফিটছ হ'ব মাইণ্ড বডি কানেকশ্যন হয় মন আৰু বডিৰ মাজত এটা কানেকশ্যন হ'ব সেল্ফ ডিসিপ্লিনৰ ক্ষেত্ৰতো এই কাম কৰিব বেনিফিট হ'ব গতিকে এইখিনি হৈছে আমাৰ নিজৰ বেনিফিট ঠিক আছে আৰু সমাজৰ কি বেনিফিট হ'ব যেহেতু কোৱা হৈছে য়োগা ফৰ সেল্ফ এণ্ড সোসাইটি বুলি সোসাইটিৰো বেনিফিট আছে কমিউনিটি বিল্ড হ'ব কমিউনিটি বিল্ড মানে আমাৰ য়োগা যেতিয়া আমি একেলগে কৰিম আমাৰ মাজত এটা কমিউনিটি বিল্ড হ'ব স্কুল হওক কলেজ হওক বিভিন্ন অফিচ হওক সকলোতে আমাৰ
যেতিয়া আমি একেলগে য়োগা কৰিম তেতিয়া আমাৰ কি হ'ব তাৰ জৰিয়তে আমাৰ এটা কমিউনিটি বিল্ড হ'ব তাৰ পিছত পিচ এণ্ড হাৰমনি হ'ব সকলোৱে যদি আমি য়োগা কৰোঁ প্ৰতিজন ব্যক্তি যদি য়োগা কৰে তেনেহ'লে সকলোৰে মন ভালে থাকিব সকলোৰে খং ৰাগ এইবিলাক ডমিনেট কৰিব পাৰিব তেতিয়া আমাৰ শান্তিও আমাৰ আহিব আমাৰ সমাজখনত শান্তি বিৰাজ কৰিব তাৰ পিছত কম্পেশ্যন এণ্ড মাইণ্ডফুলনেছ এইটোতো আমাৰ সমাজত থাকিবই আৰু গ্লোবেল ইউনিটি এটাও থাকিব গোটেই বিশ্বৰ মাজতে এটা ইউনিটিও ক্ৰিয়েট হ'ব পাৰে গতিকে ইয়াত সমাজৰ কাৰণে বেনিফিট হ'ব গতিকে ইয়াত দুটাই বেনিফিট আছে সেলফ এণ্ড সোসাইটি দুটাই বেনিফিট আছে সেইকাৰণে এই থিমটো এই বছৰ ৰখা হৈছিল ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য প্ৰেষ্টিজিয়াছ নেলছন মেণ্ডেলা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ফ্ৰম সাউথ আফ্ৰিকা for his contribution to films যে ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে দক্ষিণ আফ্ৰিকাৰ পৰা সন্মানীয় নেলছন মেণ্ডেলা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰা প্ৰথমজন ভাৰতীয় কোন গতিকে তেওঁ প্ৰথম গৰাকী ভাৰতীয় হয় যিয়ে নেলছন মেণ্ডেলা লাইফ টাইম এচিভমেণ্ট বঁটা লাভ কৰিছে ফিল্মছৰ ক্ষেত্ৰত তেওঁৰ যিটো কন্ট্ৰিবিউচন অৱদান তাৰ বাবে তেওঁ লাভ কৰিছে আৰু তেওঁ হৈছে প্ৰথম গৰাকী ভাৰতীয় হয় সো তেওঁৰ নাম হৈছে বিনোদ গণত্ৰ গতিকে বিনোদ গণত্ৰ তেওঁ হৈছে প্ৰথম গৰাকী ভাৰতীয় যিয়ে নেলছন মেণ্ডেলা লাইফ টাইম এচিভমেণ্ট বঁটা লাভ কৰিছে তো এই ছবিত আপোনালোকে দেখিছে তেওঁ এমিনেন্ট চিলড্ৰেন্স ফিল্ম মেকাৰ হয় শিশু ছবিৰ লগত তেওঁ জড়িত গতিকে প্ৰথম গৰাকী ইণ্ডিয়ান হয় যিয়ে সাউথ আফ্ৰিকাৰ সন্মান নেলছন মেণ্ডেলা লাইফ টাইম এচিভমেণ্ট বঁটা লাভ কৰিছে গতিকে বিনোদ গণত্ৰ তেখেত গুজৰাটৰ হয় তো ইণ্ডিয়ান ফিল্ম মেকাৰ হয় বাকি নেলছন মেণ্ডেলাৰ কথা আপোনালোকে জানে তেওঁ আছিল ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট আছিল সাউথ আফ্ৰিকাৰ ইম্পৰ্টেন্ট পইণ্ট এটা মনত ৰাখিব তেওঁক আমাৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন দিয়া হৈছিল 1990 ত তেওঁক দিয়া হৈছিল নেলছন মেণ্ডেলাক দিয়া হৈছিল ভাৰত ৰত্ন এটো মনত ৰাখিব তাৰ উপৰি তেওঁৰ যেটো জন্মদিন জুলাই মাহত হয় জুলাই 18 ত 18 জুলাই তাৰিখত সেই দিনটো নেলছন মেণ্ডেলা ইন্টাৰনেশ্যনেল ডে হিচাপে পালন কৰা হয় তো এইটো প্ৰশ্ন এক্সামত সুধে তো মনত ৰাখিব এইখিনি পইণ্ট ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে ইন হুইচ সিটি অফ বিহাৰ ডিড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইনাগুৰেট দ্য নালন্দা ইউনিভাৰ্চিটি কেম্পাছ সো বিহাৰৰ কোনখন চহৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নালন্দা বিশ্ববিদ্যালয় কেম্পাছ উদ্বোধন কৰিছে তো ৰিসেন্টলি উদ্বোধন কৰিলে নালন্দা বিশ্ববিদ্যালয় কেম্পাছ উদ্বোধন কৰিছে ৰিসেন্টলি আপোনালোকে নিশ্চয় নিউজত পাইছে তো ইয়াতে প্ৰশ্নটো হৈছে আমি সকলোৱে জানো নালন্দা ইউনিভাৰ্চিটি বিহাৰত যেহেতু গতিকে ইয়াত সুধা হৈছে যে কোনখন চহৰত হয় বিহাৰৰ কোনখন চহৰত এই কেম্পাছটো নিৰ্মাণ কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ৰাজগিৰ গতিকে ৰাজগিৰত এই কেম্পাছ নিৰ্মাণ কৰা হৈছে গতিকে 19 জুন তাৰিখত প্ৰধানমন্ত্ৰী গৰাকীয়ে ইনগ্ৰেট কৰিলে নতুন এটা কেম্পাছ নালন্দা ইউনিভাৰ্চিটিৰ তো বিহাৰৰ লগতে আপোনালোকে তাৰ সিটিখনৰ নাম মনত ৰাখিব ইয়া হৈছে ৰাজগিৰ হয় তো ইয়াৰ ইতিহাস আছে গতিকে যদি আপোনালোকে বিচাৰে ইয়াৰ ওপৰত আৰু ডিটেইলছ আপোনালোকে পঢ়িব পাৰে ষ্টাডি কৰিব পাৰে আপোনালোকৰ কিনে ধৰণৰ এক্সাম প্ৰিপাৰেচন কৰিছে তাৰ ওপৰত বেছ কৰি গতিকে ৰাজগিৰৰ পুৰণি নাম আছিল ৰাজাগ্ৰহ আছিল তো ইয়াৰ ইতিহাস আছে ইণ্ডিয়ান হিষ্ট্ৰী যদি আপোনালোকে পঢ়িছে এইবিলাক পাইছে ইয়াৰ প্ৰথম ফাৰ্ষ্ট কেপিটেল আছিল মগধৰ প্ৰথম কেপিটেল আছিল তো হেতুৱে এতিয়া ৰাজগিৰ বুলি জনা যায় ঠিক আছে আপোনালোকে হিষ্ট্ৰীৰ লগত এইবিলাক ৰিলেট কৰি ল'ব তেতিয়া বেছি মানে মনত ৰাখিবলৈ সুবিধা হ'ব তো এইখিনিতে আপোনালোকে নালন্দা ইউনিভাৰ্চিটিৰ বিষয়ে অলপমান আমি আলোচনা কৰিম পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াই এষ্টাব্লিছ কৰিছে নালন্দা ইউনিভাৰ্চিটি এক্ট এখনৰ জৰিয়তে নালন্দা ইউনিভাৰ্চিটি এক্ট 2010 ৰ জৰিয়তে গতিকে ইউনিভাৰ্চিটিখন ষ্টাৰ্ট হৈছে ফাংচনিং আৰম্ভ হৈছিল 2014 চনৰ পৰা এটা টেম্পৰাৰী লোকেশ্যন এটা লৈ 14 জন ষ্টুডেণ্ট আছিল তেনেদৰে ষ্টাৰ্ট কৰা হৈছিল 2014 চনত আৰু নতুন কেম্পাছৰ যেটো আৰম্ভণি কৰিছিল হা 2017 ত আৰম্ভ কৰিছিল আৰু এই কেম্পাছটো ৰিসেন্টলি কি কৰা হল উদ্বোধন কৰা হৈছে ঠিক আছে এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট বলাৰ টু বল অল 4 overs maiden in a T20 World Cup match যে T20 বিশ্বকাপৰ মেচত 4টা ওভাৰৰ মেইডেন বল কৰা প্ৰথমজন বলাৰ কোন গতিকে 4টা ওভাৰ তেওঁ কৰিছে আৰু সাধাৰণতে আমাৰ T20 যি ওয়াৰ্ল্ড কাপ চলি আছে আৰু T20 খেলত 4 ওভাৰ এজন বলাৰে 4 ওভাৰে তেওঁ বল দিব পাৰে আৰু এই 4টা ওভাৰে তেওঁ মেইডেন ওভাৰ দিছিলে মানে এক ৰানত তেওঁ লব দিয়া নাছিলে গতিকে সেই বলাৰজন কোন হয় এটো এটা ৰেকৰ্ড হয় সাধাৰণতে এটো সম্ভৱ নহয় যে 4টা ওভাৰ 24টা বল আৰু 24টা বলত এটা ৰানো নিদিয়াকে আৰু উইকেটও পাইছে দেখেতে তো আমি আলোচনা কৰিম সেই বিষয়ে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব লকি ফাৰ্গুসন তো লকি ফাৰ্গুসন হৈছে
নিউজিলেণ্ডৰ এগৰাকী বলাৰ হয় আপোনালোকে ছবিত দেখিছে তেওঁ হিষ্ট্ৰী ক্ৰিয়েট কৰিছে তেওঁ হৈছে প্ৰথমগৰাকী বলাৰ যিয়ে 4 অভাৰ কনজিকিউটিভলি মেইডেন অভাৰ দিছে তেওঁ 4টা অভাৰে মেইডেন অভাৰ দিছে টি20 ৱৰ্ল্ড কাপত গতিকে টি20 বিশ্বকাপত এইটো এটা ৰেকৰ্ড হয় এটা ইতিহাস হয় তো এইটো আমি মনত ৰাখিব লাগিব গতিকে তেওঁ 24টা বলে ডট বল দিছিল আৰু 3টা উইকেটও তেওঁ লৈছিলে 24টা বল দিছে 1 ৰানত দিয়া নাই তাৰ উপৰিও 3টা উইকেট লাভ কৰিছিলে ঠিক আছে আৰু এই খেলখন কাৰ লগত আছিল পিএনজিৰ এগেইনষ্টত আছিল পাপুয়া নিউ গিনিৰ এগেইনষ্টত আছিল তো এইখিনিতে আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব তেওঁ কিন্তু প্ৰথম গৰাকী বলাৰ নহয় টি20 বিশ্বকাপৰ ক্ষেত্ৰত তেওঁ প্ৰথম গৰাকী হয় কিন্তু টি20 ইন্টাৰনেশ্যনেল খেলৰ কথা যদি আমাক খুধে তেনেহলে তেওঁ প্ৰথম নহয় প্ৰথম গৰাকী বলাৰ আছিল যিয়ে 4টা অভাৰে তেওঁ মেইডেন দিছিল টি20 খেলতে দিছিল কিন্তু টি20 ইন্টাৰনেশ্যনেলছ আছিল হেয়া বিশ্বকাপ নাছিল কিন্তু বিশ্বকাপৰ কথা হইলে তেওঁ প্ৰথম হ'ব ঠিক আছে গতিকে প্ৰথম গৰাকী আছিল কানাডাৰ স্কিপাৰ আছিল তেওঁ সাৰবিন জাফৰ আছিল সো তেখেতে মেইডেন অভাৰ দিছিল 4টা আৰু হেয়া 2021 চনৰ কথা আছিল 2021 চতে তেখেতে এই ইতিহাস ক্ৰিয়েট কৰিছিল কিন্তু বিশ্বকাপত এই ইতিহাস হোৱা নাছিল প্ৰথম হৈছে লকি ফাৰ্গুসন এটো মনত ৰাখিব তেতিয়া আইছো আজিৰ ভিডিওৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে which country will host a multinational air exercise Tarang Shakti 2024 in August যে আগষ্ট মাহত কোনখন দেশত বহুজাতিক বিমান অনুশীলন তৰং শক্তি 2024 আয়োজন কৰা হ'ব গতিকে বহুজাতিক মানে বহু দেশৰ পৰা বিমান পাৰফৰ্ম কৰিব বা সেই এক্সাৰসাইজৰ লগত জড়িত হ'ব আৰু সেই অনুশীলনটোৰ নাম হৈছে তৰং শক্তি 2024 গতিকে এয়া আগষ্ট মাহত অনুষ্ঠিত হ'ব ক'ত আয়োজন কৰা হ'ব কোনখন দেশত হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি ইণ্ডিয়া গতিকে ভাৰতবৰ্ষই হোষ্ট কৰিব প্ৰথম মাল্টিনেশনাল এয়াৰ এক্সাৰসাইজ প্ৰথমটো হয় এটো এনে ধৰণৰ এক্সাৰসাইজ এনে ধৰণৰ অনুশীলন যত মাল্টিনেশনাল বিভিন্ন দেশৰ সাধাৰণতে আমাৰ দুখন দেশৰ মাজত এনে ধৰণৰ অনুশীলন বিলা হৈয়ে থাকে আমি প্ৰায় আলোচনা কৰো আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅত যে দুখন দেশৰ মাজত হৈছে শ্ৰীলংকা ইণ্ডিয়া এনে ধৰণে আমাৰ হৈ থাকে কিন্তু ইয়া মাল্টিনেশনাল বহুকেইখন দেশৰ মাজত হ'ব এই অনুশীলন হ'ব আৰু ইয়াতে অষ্ট্ৰেলিয়া ফ্ৰান্স জাৰ্মানী জাপান স্পেইন ইউনাইটেড আৰব এমিৰেটছ ইউনাইটেড কিংডম ইউনাইটেড ষ্টেটছ তো এনে ধৰণৰ দেশবিলাক ইয়াত পাৰ্টিসিপেট কৰিব গতিকে 10খন কান্ট্ৰি হয় আৰু কিছু অবজাৰভাৰ থাকিব বেলেগ তো পাৰ্টিসিপেট কৰিব এই এক্সাৰসাইজত নাম হৈছে তৰং শক্তি 2024 গতিকে এনে ধৰণৰ এটা এক্সাৰসাইজ হয় ইউএসএ হোষ্ট কৰিছিল ৰেড ফ্ল্যাগ এক্সাৰসাইজ গতিকে তাৰ পৰা ইনস্পায়াৰ হৈছে তাৰ পৰা ইনস্পায়াৰ হয় ইয়া হোষ্ট কৰা হ'ব আমাৰ ইণ্ডিয়া হোষ্ট কৰিব এটো আপোনালোকে মনত ৰাখিব তো এইখিনিতে আপোনালোকে আন এটা পইণ্ট মনত ৰাখিব অলপ আগত কৈছিল যে ৰেড ফ্ল্যাগ এক্সাৰসাইজৰ কথা কৈছিল হেয়া অলৰেডি অনুষ্ঠিত হৈ গল 4 পৰা 14 জুনলৈকে আলাস্কাত হৈছিল এটো সেকেন্ড এডিশন হয় তো এটো এটা প্ৰশ্ন হ'ব পাৰে ৰেড ফ্ল্যাগ এক্সাৰসাইজৰ কথা সুধিব পাৰে ক'ত হৈছিল ইউএস এৰ আলাস্কাত হৈছিল তো ইয়াৰ পৰা ইনস্পায়াৰ হয় আমাৰ ইণ্ডিয়া হোষ্ট কৰিব ফাৰ্স্ট মাল্টিনেশনাল এয়াৰ এক্সাৰসাইজ নাম দিয়া হৈছে তৰং শক্তি নাম দিয়া হৈছে ঠিক আছে তৰং শক্তি নাম দিয়া হৈছে এটো পইণ্ট আপোনালোকে মনত ৰাখিব তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিলো গোটেই কোৱেশ্চনছ বিলাকে ইম্পৰ্টেন্ট হয় কোনো এটা কোৱেশ্চন আমি স্কিপ কৰিব নোৱাৰো গতিকে এনে ধৰণৰ ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব শেয়াৰ কৰিব আৰু টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে টেলিগ্ৰাম চেনেলৰ তো তাত আপোনালোকে জয়েন হৈ ল'ব পাৰে তো আজিৰ ভিডিঅ'টি ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ